নিৰ্লজ্জতাৰো এটা সীমা থাকে। আমাৰ এইজনৰ কি ক'ম আৰু মুখ্যমন্ত্ৰী বুলি ক'বলৈও লাজ লগা হৈছে আৰু ভিডিঅ'টো এবাৰ চাই লওক তাৰপিছত মই কৈ আছোঁ। तो आपने अगर पूरे 10 साल काम किया है और आपने सारे अपने स्कीम्स गिना दिए, लास्ट मिनट पर आपको 9,000 रुपए क्यों देने पड़े अपने 40 लाख वो बेनिफिशियरीज? उनका ड्यू है ना। असम में बिहू आ रहा है, बिहू का पहले हर माता थोड़ा सा बच्चा के लिए कपड़ा वपड़ा खरीदे, थोड़ा काली एंजॉय लोग- करे, तो इसीलिए उनका जो ड्यू है मैं वही उनको दिया हूँ, कोई अलग नहीं दिया। কালিলৈকে যিটো পইচাৰে গাঁৱৰ দুখীয়া মহিলাসকলে গৰু ছাগলী পুহি স্বাৱলম্বী হোৱাৰ সপোন দেখিছিল, আজি হঠাৎ সেই পইচা হেনো বিহুত এনজয় কৰিবলৈহে দিয়া হৈছে। চাওক ৰাজনীতিৰ মহিমা। প্ৰথমে ক'লে পশুপালন কৰক, আয় বঢ়াওক, এতিয়া কয় বিহুৰ কাপোৰ কিনক, ফূৰ্তি কৰক। এয়া কেনেধৰণৰ অৰ্থনীতি? ৰাজহুৱা ধনক এনেদৰে মুহূৰ্ততে উৎপাদনশীল কামৰ পৰা বিলাসী খৰচলৈ সলনি কৰি দিয়াটো কিমান দূৰ যুক্তিসংগত? নে কেৱল ভোটৰ অংক মিলাবলৈ মহিলাসকলক স্বাৱলম্বী কৰাৰ পৰিৱৰ্তে উপভোক্তা সজাব বিচাৰিছে? নিৰ্লজ্জতাৰো এটা সীমা থাকে। কথা সলনি কৰাতকৈ কাম কৰি দেখুৱাওক। আপোনালোকৰ মতামত কি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, সচেতনতা বৃদ্ধি কৰক।